এফআইআৰ দিয়াত তেওঁৰ এফআইআৰ যিখন দিছে তো সেই এফআইআৰখন মতে তেওঁ বহুকেইজন মানুহৰ নাম তাত দিছে, প্ৰায় 22জনতকৈ অধিক মানুহৰ নাম ৰকিবুল হুছেইন ডাঙৰীয়া আৰু তেওঁৰ পিএছ হৈ দিয়া এফআইআৰখনত নাম আছে। আৰু সিদিনাও মই কৈছিলোঁ যে আমাৰ গোটেই বিষয়টো তদন্ত কৰি আছে আমাৰ যিজন আমাৰ মানে চেণ্ট্ৰেল জোনৰ আমাৰ যিজন DIG, তো তেখেত সিদিনা দুদিন তাত আছেও তেখেতে, আৰু গোটেইখিনি এনকুৱাৰী কৰি আছে। আৰু এনকুৱাৰী কৰি থাকি কিছুমান মানুহ তাত যিখিনি মানুহৰ নাম দিছিল সেই মানুহখিনি ধৰিবলৈ পুলিচে চেষ্টা চলাইছে, কিন্তু বেছিভাগ মানুহ এবছন্ডিং হৈ আছে। মাননীয় মন্ত্ৰী মহোদয়ে যিখিনি বিবৃতি দিলে এইখিনি আচলতে যিবিলাক দোষী তেওঁলোকক কিন্তু গ্ৰেপ্তাৰ কৰা নাই, আৰু যি মেইন কালপিট OC ৰুমতে থকা মানুহ, গতিকে তেওঁলোকে জানে ডকাইত, মাৰ্ডাৰ কেছ আছামী আৰু এই তজমুল বুলি এটা আছে ড্ৰাগছৰ মাফিয়া, সি গোটেই ড্ৰাগছৰ হোলচেল চাপ্লাই দিয়ে আৰু সি ডকাইত। গতিকে তেওঁ পুলিচে জানে বিচাৰি আছে বুলি কৈছে, অলৰেডি বিচাৰি আছে। যি দুজনক দিছে, যি দুজনক কালি ধৰিছে এটা নাটক কৰিছে। আচল যিবিলাক দোষী কালপিত সেইবিলাক কিন্তু কৰায়ত্ব হোৱা নাই, গতিকে সেইখিনি কৰায়ত্ব কৰাৰ ব্যৱস্থা লওক। অধ্যক্ষ মহোদয়, যি দুজনক আমি ধৰিছোঁ তেখেতৰ কথাটো কৈ লওক। যি দুজনক আমি ধৰিছোঁ এইটো নাটক নহয়, এইটো তেখেতৰ এজাহাৰৰ ভিত্তিত দিয়া SP আৰু OC আপোনালোকে এৰেষ্ট কৰক, আপোনালোকে নিজে লগাই মৰাইছে। এটা মাত্ৰ এড কৰিব খুজিছোঁ, মই উত্তৰ দিব খোজা নাই, উত্তৰ মাননীয় পাৰ্লিমেণ্টাৰী এফেয়াৰ্ছ ডিপাৰ্টমেণ্টৰ মন্ত্ৰী ডাঙৰীয়াই দিছে। ছাৰ, তেখেত এই গোটেই কেছটোত চিৰিয়াছ নাছিলে। ছাৰ, গোটেই ঘটনাটো হৈছিলে ৰূপহী থানাত। ৰূপহী থানাৰ পৰা নগাঁৱলৈ ঘূৰি আহিলে, 24 ঘণ্টাৰ পাছত নগাঁও সদৰ থানাত তেখেতে কেছ দিলে। মই যিমানখিনি জানো ছাৰ, নগাঁও সদৰ থানাত তেখেতক কোৱা আপুনি চাফাই কেলে গাই আছে? অখিল গগৈ, আপুনি চাফাই কেলে তেখেতে চাফাইটো কেলে গগৈ আপুনি বহকাটো জড়িত নেকি? আৰে মন্ত্ৰীয়ে জবাব দিব, মন্ত্ৰীয়ে জবাব চাফাই আপুনি বহক। এইটো চাফাই কেলে দিয়ে? অখিল গগৈ ডাঙৰীয়া, অখিল গগৈ ডাঙৰীয়া প্লিজ, অখিল গগৈৰ ৰেকৰ্ডত নাযাব, অকল মন্ত্ৰী যাব। তাৰ পাছত তেখেতটো এইটো বিভাগৰ মন্ত্ৰী নহয়, প্লিজ এইটো বিভাগৰটো মন্ত্ৰী নহয়। পাৰিলে ময়ো ক'ব পাৰিম। অথৰাইজ দিলে চবে পাৰে, বহক না। সন্মানীয় নিজে লগাই মৰাইছে। এই বিষয়ে অলৰেডি সিদিনাও আলোচনা কৰিছে, চৰকাৰে ষ্টেটমেণ্ট দিলে, আজি এজন জনাইছে, মই তাৰ কাৰণে কৰি আলোচনা মানে কিবাটো আজি দিব নোৱাৰো, কাৰণ আমাৰ ৰুল 50 ডিছকাছন আছে, সেইকাৰণে সভাস্থগিত প্ৰস্তাৱৰ জাননীখন আগ্ৰহ কৰা হৈছে। শাস্তি দিব একো কথাই কোৱা নাই, আৰক্ষীৰ প্ৰতি তদন্ত হ'ব এইবিলাকো কোৱা নাই। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।